শৃংখলাবদ্ধ জ্ঞানেই হৈছে বিজ্ঞান আৰু চাওক আজি যেহেতু ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস আৰু বিজ্ঞান দিৱসৰ দিনটোত বিজ্ঞানৰ যিমানখিনি তথ্য আছে সকলো আজি বিশেষভাৱে অৱলোকন কৰা হয় আৰু মই বৰ্তমান হৈ আছোঁ খুমটাইৰ যি জ্ঞানদীপ উচ্চ মাধ্যমিক বিদ্যালয় ইয়াতো যিটো বিজ্ঞানাগাৰ আছে ইয়াতো দেখিবলৈ পোৱা গৈছে আজি বিজ্ঞান দিৱসৰ দিনটোত ছাত্ৰ ছাত্ৰীসকলক এই দিৱসটোৰ বিষয়ে তথা বিজ্ঞানৰ বিষয়ে বিভিন্নখিনি জ্ঞান দিয়াৰ যত্ন কৰা হৈছে আৰু এই যি বিদ্যালয়সমূহত বিজ্ঞানাগাৰ থাকে বিজ্ঞানাগাৰসমূহে যথেষ্ট বিশেষ ধৰণৰ ভূমিকা গ্ৰহণ কৰি আহিছে আৰু আজি যেহেতু বিজ্ঞান দিৱসৰ দিনটোতো ছাত্ৰ ছাত্ৰীসকলৰ সৈতে বিশেষভাৱে বিজ্ঞানৰ বিভিন্নখিনি চৰ্চা আমি কৰিবলৈ দেখিবলৈ পাইছোঁ। আপুনি বিজ্ঞানৰ শিক্ষকগৰাকী আছে আজি বিজ্ঞান দিৱস আপোনালৈ আমি বিজ্ঞান দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কি ক'ব আজি বিজ্ঞান দিৱসৰ বিষয়ে অলপ যদি জানিব পাৰোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস এই চি.ভি. ৰমনৰ জন্মদিনো নহয় মৃত্যুদিনো নহয়, এইটো এটা আমাৰ ভাৰতবাসীৰ কাৰণে ভাৰতীয় নাগৰিকৰ কাৰণে সকলোৰে কাৰণে গৌৰৱৰ দিন যে আজিৰ দিনটো এনেকুৱা এটা দিন। আজিৰ দিনটো এইকাৰণে স্মৰণ কৰা হয় যে 1928 চনৰ 28 ফেব্ৰুৱাৰীত ৰমন এফেক্ট আৱিষ্কাৰ কৰিছিল। গতিকে সেই দিনটোতে আমি আজি বিজ্ঞান দিৱস পতা হয়। সাধাৰণতে দিৱসখিনি কাৰোবাৰ জন্মদিনত বা মৃত্যু দিৱসত পতা হয়। আমাৰ এই দিৱসটো এইটো কাৰণে ব্যতিক্ৰম যে সেই দিৱসটোত এটা আৱিষ্কাৰ হৈছিল। ভাৰতবাসীৰ কাৰণে গৌৰৱৰ কথা, এছিয়াৰ ভিতৰত প্ৰথম নবেল বঁটা পাইছিল পদাৰ্থ বিজ্ঞান বিষয়ত। গতিকে আমাৰ বিজ্ঞানৰ উদ্দেশ্যই হৈছে বিজ্ঞান জনপ্ৰিয় কৰা। গতিকে জনপ্ৰিয় কৰাৰ কাৰণেই আমাৰ এই লেবত আমি যিমানখিনি পাৰিছোঁ ছাত্ৰ ছাত্ৰীৰ কাৰণে শিকাৰুৰ কাৰণে আৰু নিজেও শিকা হৈছে সকলোখিনি তথ্য দি আছে যাতে বিজ্ঞানটো টান নহয়, সকলোভাৱে সুবিধা হয়, প্ৰতিজন ব্যক্তিয়ে বিজ্ঞানটো চৰ্চা কৰিব পাৰে, বিজ্ঞান টান বুলি ভাবিব নালাগে। গতিকে সেইকাৰণে ইয়াত যিমানখিনি বস্তু আছে ইয়াতে খুব সহজভাৱে আমি উপস্থাপন কৰিবলৈ চেষ্টা কৰিছোঁ। এইখিনিয়ে আজি দিৱসৰ মূল কথা। ধন্যবাদ। হয়, তেওঁলোকে বিভিন্ন উদ্দেশ্য লৈ পেলাই যিহেতু দিৱসটোৱে উদযাপন কৰিছে আৰু ছাত্ৰ ছাত্ৰীসকলো আছে, সকলোৱে প্ৰতিদিনে বিজ্ঞানৰ বিভিন্নখিনি অৱলোকন কৰা হয় যদিও আজিও বিশেষভাৱে আহিছে। কি ক'বা আজি বিজ্ঞান দিৱস কিয় উদযাপন কৰা হয় জানানে? চি.ভি. ৰমনৰ হেৰিত কেনেকুৱা লাগে বিজ্ঞান বিষয়টো কেনেকুৱা লাগে? ভাল লাগে। কিয় ভাল লাগে বিজ্ঞান বিষয়টো? বিজ্ঞানত কিছুমান কথা জানিব পাৰি, যেনেকৈ পাতৰ ফুটাৰে পাতত পতৰন্ধ থাকে বাবে তাত বায়ু চলাচল হয়। বিভিন্ন কথা জানিব পাৰি। চাওক ছাত্ৰ সকলোৱে এই বিজ্ঞান দিৱসৰ দিনটোত আহিছে। কি ক'বা যে আজি বিজ্ঞান দিৱসৰ দিনটোত কেনেধৰণে কি ক'বা? ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি বিজ্ঞান দিৱসৰ আমি ইয়াতে বহুতো কথা শিকিব পাৰিছোঁ। আমাৰ ছাৰে ইমান দিনৰ পৰা একো হোৱা নাছিল, এতিয়া বহুত ধুনীয়া আগবাঢ়ি গৈছে বিজ্ঞান লেবৰেটৰীটো আমি বহুত শিকিব পাৰিছোঁ। আৰু আজি চি.ভি. ৰমনৰ বাবে বিজ্ঞান দিৱস হিচাপে পালন কৰা হয়। ভাল লাগে। বহুত ভাল লাগে আমাক। বিভিন্ন বিষয়ৰ মাজত বিজ্ঞান বিষয়টো ভাল লাগে, কিয় ভাল লাগে? মানে আমি বহুত সৰলভাৱে বুজিব পাওঁ, এইটো ধুনীয়াকৈ বুজায় আমাৰ ছাৰে, সেইবাবে ভালকৈ বুজি পাওঁ। হয়, চাওক বিজ্ঞানৰ বিষয়ে আজি বিজ্ঞান দিৱসৰ দিনটোত যিহেতু সকলোৱে বিভিন্ন ধৰণৰ আৰু এই পৰিৱেশটো আমি পোনে পোনে দেখুৱাইছোঁ, অত্যন্ত আকৰ্ষণীয়ভাৱে সজোৱা হৈছে আৰু এই যি বিজ্ঞানাগাৰ আছে জ্ঞানদীপ উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞানাগাৰটো খুব সুন্দৰকৈ সজোৱা হৈছে। ছাৰ কি ক'ব আজি বিজ্ঞান দিৱস আপোনালোকৰ দেখিবলৈ পাইছে বিদ্যালয়টো আজি খুব সুন্দৰকৈ ছাত্ৰ ছাত্ৰীসকলক এই বিজ্ঞান দিৱসৰ বিষয়ে জ্ঞান দিছে। বিজ্ঞান দিৱসটোৰ বাবে আপোনালোকে আহিছে, আপোনালোকক ধন্যবাদ জনাইছোঁ। আচলতে বিজ্ঞান দিৱসটো ভাৰতবৰ্ষত ছাত্ৰ ছাত্ৰীৰ লগতে সকলো ব্যক্তিৰ এটা বৈজ্ঞানিক মনোবৃত্তি যাতে আমি গঢ়ি তুলিব পাৰোঁ, ভাৰতবৰ্ষত সেইটোৱে প্ৰথম লক্ষ্য। আমি ৰাতিপুৱা শুই উঠাৰ পৰা দিনটো যিমান কৰ্ম কৰোঁ সকলোবিলাকেই বিজ্ঞান আৰু সেইকাৰণে ছাত্ৰ ছাত্ৰীৰ জীৱনত বিজ্ঞানক ভাল পোৱা, বিজ্ঞানৰ পৰিৱেশৰ লগত নিজকে মিলাই দিয়া, প্ৰত্যেকজনৰ চিন্তাধাৰা বৈজ্ঞানিক চিন্তাধাৰা যাতে সৃষ্টি হয়, ছাত্ৰ ছাত্ৰীসকলে যুক্তিসংগতভাৱে চিন্তা কৰিব পাৰে, এনেকুৱা এটা চিন্তা চৰ্চাৰে ভাৰতবৰ্ষত বিজ্ঞান দিৱসটো আৰম্ভ হৈছে। আৰু লগতে ভাৰতবৰ্ষত আমাৰ বহু ছাত্ৰ ছাত্ৰী আছে যিসকলে ভাৰতৰ বিভিন্ন বৈজ্ঞানিক, পৃথিৱীৰ বিভিন্ন বৈজ্ঞানিকৰ বিষয়ে তেওঁলোক আজিও অজ্ঞাত হৈ আছে। যদি ছাত্ৰ ছাত্ৰীসকলে বিজ্ঞানৰ লগতে আমাৰ বিজ্ঞানৰ যিসকলে অৱদান আগবঢ়াইছে, বিজ্ঞানৰ যিসকল পুৰুষ তেওঁলোকৰ বিষয়ে যাতে জানিব পাৰে, সেইকাৰণে আমাৰ বিদ্যালয়ৰ বিশেষকৈ প্ৰাঞ্জল হাজৰিকা ছাৰে আমাৰ বিজ্ঞানৰ যিটো লেবৰেটৰী
সুন্দৰকৈ বিজ্ঞানসন্মতভাৱে সজাই তুলিছে আৰু ছাত্ৰ ছাত্ৰীসকল যাতে বিজ্ঞানৰ প্ৰতি আকৰ্ষিত হয় তাৰ কাৰণে তেখেতৰ লগতে আমাৰ যিসকল বিজ্ঞান শিক্ষক আছে সকলোৱে চেষ্টা কৰি আছে আৰু ছাত্ৰ ছাত্ৰীসকলে বিজ্ঞানৰ প্ৰতি আকৰ্ষিত হ'ব পৰাকৈ তেওঁলোকে আগবাঢ়ি আহিছে। নিশ্চিতভাৱে এনেদৰে আয়োজন কৰা হৈছে বিজ্ঞান দিৱসটো আৰু আমি পোনে প্ৰতিদিনৰ দৰ্শকসকলক দেখুৱালোঁ আজি বিজ্ঞান দিৱসৰ দিনটোত এনেদৰে জ্ঞানদীপ পুঁজি উচ্চ মাধ্যমিক বিদ্যালয় ইয়াতো আয়োজন কৰা হৈছে আজিৰ এই বিজ্ঞান দিৱস।